আপোনালোকে প্ৰত্যক্ষ কৰিছে গছত প্ৰকাণ্ড গছত আমাৰ অসমৰ গৌৰৱ আমাৰ দাদা বুলি উল্লেখ কৰিছে জুবিন গাৰ্গৰ ফটো আৰু এগৰাকী যুৱকৰ ফটো। যুৱকজন ওলোটা হৈ আছে, পিছপিনে হৈ আছে। যুৱকজনৰ আকৃতি আমি ধৰিব পৰা নাই। আমি জুবিন দেশৰ মানুহ। এয়া দেখিছে প্ৰকাণ্ড প্ৰকাণ্ড গছত এইদৰে ওলমি ৰখা হৈছে জুবিনদাৰ ফটো। কিন্তু কোনো ধৰণৰ দোকানৰ কোনো ধৰণৰ প্ৰতিষ্ঠানৰ নাম দিয়া নাই। এয়া দেখিছে আপোনালোকে কোনে লগাইছে এই ফটো। ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে এয়া ফটো লগাইছে। দেখিছে আপোনালোকে জুবিন দা বুলি উল্লেখ আছে। এয়া জুবিনৰ ফটো। আমি জুবিন দেশৰ মানুহ, আমি জুবিন দেশৰ মানুহ। এয়া দেখিছে প্ৰকাণ্ড প্ৰকাণ্ড গছত তেওঁলোকে লগাইছে। এয়া আপুনি কি ক'ব এই বিষয়ে? কি ক'ব? এই বিষয়টো আমি খুব ধুনীয়া লাগিছে, ভাল পাইছোঁ। আমি কোনে লগাইছে এতিয়া মানুহজনৰ নামো নাই, খুব ধুনীয়াকৈ লগাইছে। গোটেই ডবকাখনত আছে, গোটেই ডবকাখনতে আছে। আমি ক'বও নোৱাৰোঁ কোনে লগাইছে। খুব ধুনীয়া এজন ল'ৰা আছে, এই ল'ৰাজনো আমি চিনি পোৱা নাই। কিন্তু আমি আমাৰ অসমৰ গৌৰৱ জুবিন দাৰ ডবকাত খুব ধুনীয়াকৈ গছত লগাইছে। হয়, এয়া আমি আচৰিত হৈছোঁ। ইয়াত টুপি আছে, জুবিন দা আছে, পিছপিনেহে ফটোটো হেৰি কৰিছে, চিধাকৈ নহয়। মানুহজনে কোনো বিজ্ঞাপনো বিচৰা নাই বা কোনো দোকানৰো নহয়। এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে গছসমূহত লগোৱা হৈছে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, গছত লগাইছে প্ৰকাণ্ড গছত, কিন্তু দোকানৰো নাই। এয়া স্থানীয় যুৱক আছে, যুৱকৰ পৰা জানিম। এয়া জুবিনৰ ফটো, দোকানৰ ফটো। এই যে তোমাৰ দোকানৰ সন্মুখত এই যে গছত লগোৱা হৈছে, এই ফটোটো কাৰ, কোনে লগাইছে? মানে এইটো ময়ে লগাইছোঁ। মই দাদাক বহুত বেছি ভাল পাওঁ। মই সেইদিনাখন সোণাপুৰত গৈছিলোঁ আৰু দাদাটো নাই। দাদাৰ ফটোৰ সন্মুখত এনেই থিয় হৈ আছিলোঁ আৰু ফটো এটা মাৰিছোঁ। ফটোটো ধুনীয়া হৈছে। এইটো কাৰণে মোৰ দোকানত মাৰিছোঁ। তোমাৰ ফেচটো দিয়া নাই পিছপিনে? মানে মই দাদাৰ পিনে চাই আছোঁ। হয় নেকি? মই দাদাক অন্তৰৰ পৰা ভাল পাওঁ। আমি অসমৰ গৌৰৱ হিচাপে গণ্য কৰোঁ আমাৰ দাদাক। সেইকাৰণে মই জুবিন দাৰ নকওঁ, মই ডাইৰেক্ট দাদা বুলি কৈ দিওঁ। দাদা ক'লে আমাৰ অসমৰ সকলোৱে চিনি পায়। সেইটো কাৰণে মই তোমাৰ দোকানৰো বিজ্ঞাপন নাই, নাই মোৰ দোকানৰ এডভাৰটাইজ নালাগে। আমাৰ তোমাৰো চেহেৰা নাই। মানে মোৰ দাদাক মই হৃদয়ৰ পৰা ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। দাদাৰ কাৰণে মোৰ এই 2 মাহৰ ভিতৰত 15-16 হাজাৰ টকা মোৰ পকেটৰ পৰাই মই খৰচ কৰিছোঁ। বিভিন্ন গছত লগালা? বিভিন্ন গছত লগাইছোঁ, সোণাপুৰত গৈছোঁ, গাড়ী ভাড়া কৰিছোঁ, এই বন্ধু বান্ধৱক লৈ গৈছোঁ। এইটো কাৰণে মানে তথাপিও মোৰ লাগি আছে কম খৰচ কৰিছোঁ, আৰু কৰিম এনেকুৱা ভাবিছোঁ। আৰু ডাঙৰ এটা বেনাৰ বনাই ৰাখি দিছোঁ। মই এই ফ্ৰেমো বনাই ৰাখিছোঁ। মানুহ আহিলে এই ডাঙৰকৈ এটা লগাব। আৰু তোমাৰ নাম কি? মোৰ নাম ৰিবুল আহমেদ। হয়, ৰিবুল। এয়া ডবকাৰ ৰিবুল। তেওঁ দোকানৰ সন্মুখত বা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে তেওঁ পুনৰ দেখাইছোঁ। এয়া দেখিছে জুবিন গাৰ্গৰ ফটো, আমাৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ ফটো। তেওঁ জাষ্ট বেনাৰ আঁৰিছে বিভিন্ন গছত তেওঁ জুবিনদাৰ ফটো হেৰি কৰিছে ডবকাৰ গছসমূহত। আৰু এইদৰে দেখা গৈছে, কোনো ধৰণৰ বিজ্ঞাপন দিয়া নাই। যে দোকানৰ যে বিজ্ঞাপন দিব তেনেকুৱাও নহয়। আমি যুৱকজনক উলিয়ালোঁ, ৰুবুল। এয়া দেখিছে গছত ওলমি ৰাখিছে জুবিন গাৰ্গৰ ফটো, আমি জুবিন দেশৰ মানুহ বুলি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।